সভাপতি হালবাৰীৰ সভাপতি পুলকেশ দাসে আমাৰ প্ৰণৱজ্যোতি বৰ্মন কমতাপুৰ অট'নমাছ কাউন্সিলৰ GM তেখেতে সম্বৰ্ধনা জনাব আমাৰ সুজিত সৰকাৰ গোবৰ্ধনা মণ্ডলৰ সভাপতি তেখেতে সম্বৰ্ধনা জনাব আৰু লগতে আমাৰ সম্বৰ্ধনা জনাব আমাৰ এই অঞ্চলৰ বসন্ত স্বৰ্গীয়াৰী ডাঙৰীয়া আৰু জিতেন দাস ডাঙৰীয়াই ঠেলা হেঁচা নকৰিব আছে এতিয়া আমাৰ এই অঞ্চলৰ বিশিষ্ট ব্যক্তি আমাৰ জিতেন দাস ডাঙৰীয়া আৰু বসন্ত স্বৰ্গীয়াৰীয়ে জনাব ইয়াৰ পিছত জনাব আমাৰ নীলকমল দাস ডাঙৰীয়া সম্বৰ্ধনা জনাব বাকী নুমি যাওক মঞ্চৰ পৰা নুমি যাওক মেনেজমেণ্ট কমিটিৰ সভাপতি আমাৰ বিনয় বৈশ্য ডাঙৰীয়াই সম্বৰ্ধনা জনাব আপোনালোকে নীলকমল আঁতৰি আহক আমাৰ বসন্ত স্বৰ্গীয়াৰী ডাঙৰীয়া আৰু জিতেন দাস ডাঙৰীয়াই সম্বৰ্ধনা জনাব এয়া বসন্ত স্বৰ্গীয়াৰী ডাঙৰীয়াই এখন আৰণাইৰে সম্বৰ্ধনা জনাইছে সকলোৱে হাত চাপৰি দিয়ক OBC মৰ্চাৰ পৰা অনিল দাসে সম্বৰ্ধনা জনাব এতিয়া মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক তেখেতক আমাৰ ৰাইজক উদ্দেশ্যে বিশেষকৈ আমাৰ যি মথনগুৰি সমষ্টি আৰু হালবাৰীৰ সমষ্টি ৰাইজক উদ্দেশ্যে গৌতম দাসৰ কাৰণে আৰু চকৰ দাসৰ কাৰণে তেখেতে ভাষণ প্ৰদান কৰিবলৈ আহ্বান জনালোঁ এতিয়া বাকীসকলে মঞ্চৰ পৰা নামি যাওক পিছত দিবগৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি হেজাৰ মানুহ প্ৰায় ইয়াতে 12 সহস্ৰাধিক মানুহ তেখেতৰ কথা শুনাৰ কাৰণে ৰখি আছোঁ অনুগ্ৰহ কৰি আপোনালোকে আঁতৰি দিয়ক প্ৰণৱজ্যোতি আঁতৰি দিয়া প্ৰণৱ আঁতৰি দিয়া এতিয়া মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক তেখেতে ভাষণ দিয়াৰ কাৰণে আহ্বান খবৰ কেনেকুৱা কিমান ভাল এইফালে ভাল নে বেয়া এইফালে পিছৰ ফালে ভাল নে বেয়া খবৰ সবৰে ভাল কিমান ভাল ইমান ভাল না কিমান ভাল ইমান হা আমুক দেখা পাই আৰু ভাল হৈছে বঢ়িয়া গৌতম দাস জিকিবনে নিজিকে চক্ৰ দাস জিকিবনে নিজিকে বঢ়িয়া মোৰ লগত একেলগে কব ভাৰত মাতা কি নৰেন্দ্ৰ মোদী গৌতম দাস চক্ৰ দাস সবে জিকিব যেন লাগি আছে হয় না নহয় শ্ৰদ্ধাৰ ৰাইজ আই মাতৃসকল আৰু মোৰ অতিকে শ্ৰদ্ধাৰ যুৱক যুৱতী বন্ধু বান্ধৱীসকল আমাৰ সভাত উপস্থিত মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া সাংসদ কামাখ্যা তাছা ডাঙৰীয়া অনুপ বৰ্মন দীনেশ বসু সন্মানীয় বিধায়ক ফণী তালুকদাৰ বিজয় মালাকাৰ লক্ষ্য কোঁৱৰ পৰিতোষ ৰয় আমাৰ প্ৰণৱজ্যোতি বৰ্মন এই গাঁৱৰে ল'ৰা ঘনশ্যাম বৰ্মন পুলকেশ দাস আৰু আমাৰ দলৰ মথনগুৰি সমষ্টিৰ প্ৰাৰ্থী গৌতম দাস আৰু সালবাৰী সমষ্টিৰ প্ৰাৰ্থী চক্ৰ দাস ডাঙৰীয়া উপস্থিত বিশিষ্ট নাগৰিকসকল আৰু সুধী মণ্ডলী যোৱা কেইবাদিনো ধৰি মই BTADত আছো সদায় 5খন 6খন কৰি মিটিং কৰি আছো ৰাইজৰ
ইমান উৎসাহ উদ্দীপনা আজি এতিয়া ৰাতিপুৱা 11টা বাজাই নাই আপোনালোক কেইটাত আহিছে 9টাতে আহিছে নে 8টাত 8টা 9টা বাজাতে আপোনালোক ইয়াত আহি উপস্থিত হৈছে যোৱাকালি ৰাতি ওদালগুৰি আৰু টংলাত মই ৰাতি মোৰ ৰোড শ্ব' আছিলে 9টা 10টা 11টা বাজাতো হাজাৰ হাজাৰ মানুহ এইবাৰ ৰাইজে মনত সিদ্ধান্ত লৈছে যে আমি ট্ৰেক্টৰকো চালো আমি নাঙলকো চালো এইবাৰ আমি পদুমৰ চৰকাৰ কৰিম এইবাৰ আমি বিজেপিৰ চৰকাৰ কৰিম শ্ৰদ্ধা ৰাইজে বিজেপিৰ চৰকাৰ কিয় বিচাৰিছে আপোনালোকে যদি চাই 2002 চনৰ পৰা আমাৰ বিটিসি গঠন হল এবাৰ নাঙলৰ চৰকাৰ হল তাৰ পিছত ৰাইজে ট্ৰেক্টৰৰ চৰকাৰ বনালে কিন্তু আমাৰ বিটিসিত সমস্যাবিলাকৰ আজিও সমাধান হোৱা নাই ভোটৰ কাৰণে সকলো আহে আজি যদি আপোনালোকে চাই দেখিব ভোট বিচাৰি আমাৰ মাজত সকলো আহিছে কিন্তু ভোটৰ পিছত আমাৰ লগত কোন থাকিব ভোট হৈ যোৱাৰ পিছত আমাৰ কামবিলাক কোনে কৰিব আৰু ইলেকশ্যনৰ পিছত কোকৰাঝাৰ চৰকাৰৰ পৰা আমি কিবা পাম নে নাপাম যদি আপোনালোকে বিচাৰ কৰে এই যে কোকৰাঝাৰৰ চৰকাৰ এই চৰকাৰখনে কিমান টকা পায় আমি বহুত বিটিসিৰ মানুহে নাজানো যে আমাৰ কোকৰাঝাৰ চৰকাৰক দিছপুৰৰ চৰকাৰে কিমান টকা দিয়ে বছৰি আমি দিছপুৰৰ পৰা কোকৰাঝাৰলৈ বছৰি আমি 1000 কোটি টকা দিওঁ কিমান টকা দিওঁ 1000 কোটি টকা দিওঁ আৰু দিল্লীৰ পৰা কোকৰাঝাৰলৈকে বছৰি 400-500 কোটি টকা আহে তাৰ মানে কিমান টকা 1500 কোটি টকা যোৱা 5 বছৰত কিমান টকা আহিলে 7000-8000 কোটি টকা এতিয়া আপোনালোকে মোক কওক এই 1500 কোটি টকাৰে আমাৰ দুখীয়া মানুহৰ নামত কিবা নহয় কিবা আঁচনি হ'ব লাগিছিল নে নাই আজি কোকৰাঝাৰৰ চৰকাৰে কোনো অৰুণোদয় নাই আজি তেওঁলোকৰ মহিলা উদ্যমিতা নাই তাৰ টকা কোনে দিয়ে দিছপুৰে দিয়ে প্ৰধানমন্ত্ৰীৰ ঘৰ নাই আজি কৃষক সন্মান নাই কোকৰাঝাৰৰ পৰা কোনো আঁচনি নাই মই মাজে মাজে চিন্তা কৰো যে 1500 কোটি টকা 1000 কোটি টকা আহে বাচ্চা লৰাক পঢ়িবৰ কাৰণে স্কলাৰশিপ এটাটো দিব পাৰে কোনোবা এটা কবৰস্থানটো বনাই দিব পাৰে কোনোবা এটা নামঘৰটো বনাই দিব পাৰে কোনোবা এটা বাথৌ থানচালিটো বনাব পাৰে কোনোবা এটা কালী মন্দিৰটো বনাব পাৰে সকলো কাম কোনে কৰিব লাগে আমিয়ে কৰিব লাগে মানসলৈকে যোৱা ৰাস্তা বেয়া আমি বনাব লাগে কৰবাত দলং বেয়া আমি কৰিব লাগে ৰাস্তা ঘাট অসম মালা কোনে কৰিব লাগে আমি কৰিব লাগে যদি আমি কৰিব লাগে মানুহৰ বিটিসিৰ পৰা লাভ কি হ'ব বিটিসিয়ে থাকা আৰু নাথাকাৰ মাজত পাৰ্থক্য কি আজি কোকৰাঝাৰত চৰকাৰ এখন আছে যদি পানীৰ টেপটো খুলি নিদি আমি পানী কৰ পৰা খাব পাম তেওঁলোকৰ টেপটো বন্ধ থাকে সবে দিছপুৰক বিচাৰে কোকৰাঝাৰৰ পৰা আজিলৈকে
একো আঁচনিয়ে নাহে আৰু কোকৰাঝাৰৰ টকা ক'ত যায় কোনেও নাজানে ৰাইজে সেইকাৰণে এইবাৰ বিচাৰিছে যে দিল্লীতো বিজেপি চৰকাৰ দিছপুৰতো বিজেপি চৰকাৰ আৰু কোকৰাঝাৰতো বিজেপিৰ চৰকাৰ হ'ব লাগে যাতে আমি ৰাইজৰ কাম কাজ কৰিব পাৰো আজি আপোনালোকে চাওক আমাৰ বিটিচিত দিছপুৰৰ পৰা আমি কোকৰাঝাৰত পঠিয়াও কোকৰাঝাৰৰ পৰা মথনগুৰিলৈকে নাহে হালবাৰীলৈকে নাহে ইয়াতে আমি যিমান আঁচনি লওঁ এই আঁচনিবিলাক আমাৰ দুখীয়া ৰাইজে নাপায় হৰভোগত হয় বৰপেটাত হয় বজালিত হয় নলবাৰীত হয় কিন্তু আমাৰ বিটিচিৰ ৰাইজে পাবলগীয়া অধিকাৰখিনিও নাপায় যোৱাকালি মই দিহিৰাত আছিলোঁ মই দিহিৰাত আমাৰ আইমাতৃসকলক সুধিছিলোঁ যে আপোনালোকে অৰুণোদয় পাইছেনে মইতো আচৰিত হৈ গ'লো যে মিটিঙত নোপোৱা মানুহে সবে হাত উঠালে পোৱা মানুহ মাত্ৰ 20 গৰাকী 25 গৰাকী নোপোৱা মানুহ 4-5 হাজাৰ তাৰ মানে আমিতো সকলোৰে কাৰণে সমানে পঠিয়াইছো যদি বৰপেটাত পাব পাৰে হৰভোগত পাব পাৰে নলবাৰীত পাব পাৰে আজি আমাৰ টিহুত পাব পাৰে আজি আমাৰ ৰঙিয়াত পাব পাৰে আমাৰ বিটিচিত মহিলাসকলে কিয় পাব নোৱাৰে বিটিচিৰ মহিলাসকলক কি অৰুণোদয় নালাগে নেকি লাগে নে নালাগে বিটিচিৰ মহিলাসকলৰ কাম প্ৰথমতে দিছপুৰৰ পৰা কোকৰাঝাৰৰ পৰা আহি নাপায়হে নাপায় আপোনালোকে পালে নেকি অৰুণোদয় কোনে কোনে পোৱা নাই হাত দাঙকচোন বাপৰে এইখিনি নোপোৱাই দাঙিছে নে পোৱাই দাঙিছে পোৱা কেইজনে হাত দাঙকচোন এতিয়া তো পোৱাটো কোনেও হাত দাঙাই নাই অকল 10-15 গৰাকী 20 গৰাকীয়ে পাইছে আৰু নোপোৱা গোটেইবিলাক ইয়াতে বহি আছে যেতিয়া বেলেগে অৰুণোদয় পায় আপোনালোকে নাপায় আপোনালোকৰ মনটো বেয়া লাগে নে নালাগে মই শুনিছো যে আমাৰ বিটিচিত অৰুণোদয় ফৰ্মখন ল'বৰ কাৰণেও বোলে 500-1000 টকা দিব লাগে নেকি ইয়াতে হাতীৰ পেটত কলগছ নোসোমাই অৰুণোদয় সোমাই আছে হয় না নহয় ইয়াতে হাতীৰ পেটত কলগছ সোমোৱা নাই সব অৰুণোদয় সোমাই আছে হাতীৰ পেটটো ফালি অৰুণোদয় বিলাক ওলাব লাগিব নে নালাগিব আজি বিটিচিৰ চৰকাৰক আমি 3 লাখ মানুহক অৰুণোদয় দিবৰ কাৰণে দায়িত্ব দিছিলোঁ কিমানক দায়িত্ব দিছিলোঁ 3 লাখ মানুহক দিবৰ কাৰণে কিন্তু আজি মই যোৱা 30 দিনত বিটিচিৰ প্ৰত্যেকটা সমষ্টিতে গলো ৰাইজে অৰুণোদয় পোৱা নাই এতিয়া মই চিন্তা কৰি আছো যে অৰুণোদয় টকাবিলাক ক'ত গ'ল অৰুণোদয় টকাবিলাক কোনটো হাতীয়ে খালে হয় না নহয় এতিয়া এইবাৰ আপোনালোকে বিজেপিৰ চৰকাৰ বনাই দিয়ক হাতীৰ পেট ফালি মই অৰুণোদয় উলিয়াই দিম আপোনালোক হাতীৰ পেট ফালি মই অৰুণোদয় উলিয়াই দিম কাৰণ বৰপেটাৰ মানুহে পাব হৰভোগৰ আইমাতৃয়ে পাব আপোনালোকৰ মনটো বেয়া লাগে নে নাই শুনি পেলাই লাগে নে নাই লাগে আজি
দিহিৰা আমাৰ হালবাৰী মথনগুৰি ককলাবাৰী বাগানপাৰা সকলো জায়গাতে মই ৰাইজক সুধিছো ৰাইজে কয় যে আমাৰ মাটিৰ কাগজ নাই আজি যিসকলে কয় যে নাঙলত ভোট দিব লাগে ট্ৰেক্টৰক ভোট দিব লাগে 2003 চনৰ পৰা আজিলৈকে আমি কিয় মাটিৰ কাগজ নাপালো আমি কিয় মাটিৰ কাগজ নাপাও আমাৰ দেউতাৰ মাটি লৰাৰ নামত কিয় ট্ৰান্সফাৰ নহয় আমি কিয় অৰুণোদয় নাপাও আজি গোটেই অসমতে মহিলা আত্মসহায়ক গোটৰ সদস্যসকলক আমি 10,000 কৈ টকা দিছো আপোনালোকে পালে নেকি 10,000 টকাটো কোন কোন আত্মসহায়ক গ্ৰুপত আছে হাত দাঙকচোন সব আছে আত্মসহায়ক গোটত যেতিয়া নলবাৰীত পোৱা বুলি গম পাই আপোনালোকৰ মনটো বেয়া লাগে নে নালাগে যে টকাটো আহিবলগীয়া আছিল আজিলৈকে আহা নাই বেয়া লাগে নে নালাগে আজি আমাৰ বিটিসি যিয়ে আঁচনি আহিব বিটিসি ৰাইজে নাপায় মই ইয়াতে শুনিছো যে প্ৰধানমন্ত্ৰীৰ ঘৰ বনাবৰ কাৰণেও আমি বোলে 10,000 টকা কৈ ঘোষ দিব লাগে হয় নেকি ঘৰ পাব কিমান টকা দিব লাগে কিমান দিব লাগে প্ৰধানমন্ত্ৰীৰ ঘৰ পাব কিমান 5,000 নে 10,000 10 নে 5 আজি আমি যে ৰেশনত চাউল কেটা পঠাও তাতো ইয়াতে এন্দুৰ নিগনি আছে কাটি কাটি লৈ লয় না নলয় ইয়াতে এন্দুৰ নিগনি আছে নে নাই এন্দুৰ নিগনি বিলাকক মাৰিব লাগে নে নালাগে মাৰিব লাগে নে নালাগে আজি আমি দেখা পাইছো যে যেতিয়া বিটিসি হল আমি ভাবিছিলো যে বেলেগ জায়গাতকৈ ইয়াত ভাল হ'ব আঁচনি বিলাক পাব মহিলাসকল আগুৱাই যাব কিন্তু আজি আমাৰ ইয়াত উল্টা হৈ আছে না অসমীয়াই পাইছে না বড়ো মানুহে পাইছে না বঙালী মানুহে পাইছে না কোচ ৰাজবংশীয়ে পাইছে না কলিতাই পাইছে নে নাথ যোগীয়ে পাইছে না হিন্দুৱে পাইছে না মুছলমানে পাইছে না খ্ৰীষ্টিয়ানে পাইছে আজি আমি নাঙলৰ দিনতো দেখিলো আৰু আমি ট্ৰেক্টৰৰ দিনতো দেখিলো যে আমাৰ ৰাইজে আজিলৈকে আমাৰ ইয়াত পাবলগীয়া সুবিধাবিলাক সদায় নোপোৱাকৈ থাকি গ'ল সেই কাৰণে এইবাৰ আপোনালোকক মই কৈছো মথনগুৰি আৰু খালবাৰী আপোনালোকে বিজেপিক জিকাই দিয়ক নৱেম্বৰ মাহত সকলো দুখীয়া পৰিয়ালক অৰুণোদয় দিয়াৰ দায়িত্ব মোৰ বেলেগৰ কাম নাই মই ডাইৰেক্টলি মথনগুৰি আৰু খালবাৰীৰ মহিলাসকলক নৱেম্বৰ মাহত অৰুণোদয় দিমেই মানে দিম যোনে যোনে নোপোৱাকৈ আছে আৰু আপোনালোকে চিন্তা নকৰিব এপ্ৰিলত আমাৰ ইলেকশ্যন আছে এপ্ৰিলৰ ইলেকশ্যনৰ আগতে আপোনালোকে নৱেম্বৰ মাহতে সকলোৱে অৰুণোদয় আঁচনি পাব কাৰ কাৰ ৰেচন কাৰ্ড আছে হাত দাঙকচোন যিমান মানুহৰ ৰেচন কাৰ্ড আছে এতিয়া আপোনালোকে অকল চাউল পায় অকনমান এন্দুৰ নিগনিয়ে কাটি দিয়ে এন্দুৰ নিগনি মাৰা বিষ দি দিম এবাৰ গোটেই যাতে এন্দুৰ নিগনিবিলাক মৰি যায় ঠিক আছে কিন্তু চাউলৰ লগতে
আপোনালোকে শুনি ল'ব ভাল কৰি চাউলৰ লগতে 1 নৱেম্বৰৰ পৰা মই দালি নিমখ আৰু চেনিও ৰেচন কাৰ্ডত আপোনালোকক দিয়াৰ ব্যৱস্থা কৰিম ট্ৰেক্টৰে পাৰিব নেকি দিব নাঙলে দিব পাৰিব নেকি অৰুণোদয় ট্ৰেক্টৰে দিব পাৰিব নেকি নাঙলে দিব পাৰিব নেকি মামাই দিব পাৰিব নে নাই মামাই দিব পাৰিব নে নাই মামাৰ ওপৰত বিশ্বাস আছে নে নাই এতিয়া আপোনালোকে চাব নৱেম্বৰ মাহত মই ইয়াত আকৌ আহিম মহিলাসকলক মহিলা উদ্যমিতাৰ 10,000 টকাও মই দি থৈ যাম 10,000 টকাও মই দি থৈ যাম আৰু কোনবা যদি মাজত এন্দুৰ নিগনি ওলাই সবৰে ঠেং ভাঙিম মাৰিম আমাৰ পাৰ্টিৰ হ'ব মাৰিম যদি কোনবা বিজেপিও যদি 2 নম্বৰী কৰে বিজেপিকো এৰি নিদিও কাৰণ আমাৰ মোদী ডাঙৰীয়াই দুখীয়া মানুহৰ পৰা চাউল কাঢ়িবৰ কাৰণে শিকোৱা নাই আমাৰ মোদী ডাঙৰীয়াই অৰুণোদয়ৰ পৰা টকা ঘোষ ল'ব শিকোৱা নাই আমাৰ মোদী ডাঙৰীয়াই প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ নামত 5,000 10,000 টকা কৰাপচন কৰিব শিকোৱা নাই আজি কতো নাই কংগ্ৰেছৰ দিনত অসমত লৰা ছোৱালীক চাকৰি দিবৰ কাৰণে 1,50,00,000 টকা ঘোষ দিব লাগিছিল মই 1.5 লাখ চাকৰি দিলো যদি মই 1 লাখ কৰি ললো হেতেন মোৰ ঘৰত 1,500 কোটি টকা জমা হলহেতেন চাকৰি কাৰণেতো 1 লাখ টকা সবেই দিব কিন্তু আমি চাকৰি কেনেকে দিছো তামোল পান এখনো নোলোৱাকৈ আমি আজি 1.5 লাখ লৰা ছোৱালীক চাকৰি দিছো কিন্তু দিছপুৰৰ চাকৰিত টকা দিব নালাগে কোকৰাঝাৰৰ চাকৰিৰ ওপৰত আমাৰ বিশ্বাস নাই সেই কাৰণে বিজেপি চৰকাৰ আহিলে কোকৰাঝাৰৰ চাকৰিও মেৰিটত হ'ব কোনেও 1 টকাও ঘোষ দিব নালাগিব আজি মই আপোনালোকক কথা দিছো আজি ইমান দিনে আমি সাহসেৰে কোৱা নাছিল কাৰণ আমাৰ চৰকাৰ নাছিল বেলেগৰ চৰকাৰ আছিল লগত আমি আছিলো এই কাৰণে যাতে বিটিচিত শান্তি থাকে যাতে মানুহৰ জীৱন নিৰাপদে থাকে এতিয়া বিটিচিত শান্তি আহিলে এতিয়া আমি বিটিচিৰ পৰা দুৰ্নীতিবিলাক দূৰ কৰিব লাগিব কিমান মনটো বেয়া লাগে এতিয়াতো আৰু এটা মই আপোনালোকক নতুন কথা কম আজিলৈকে অৰুণোদয় আছিলে 1250 টকা মাহত কিমান পাইছিলে 1250 এই 1 জানুৱাৰীৰ পৰা অৰুণোদয় গেছৰ সিলিন্ডাৰ কিনিবৰ কাৰণে আমি আৰু 250 টকা দিম তাৰমানে কিমান হ'ব মাহত 1500 টকা নাপালে বেয়া লাগিব না নালাগিব নাপালে বেয়া লাগিব না নালাগিব আপোনালোকক পুৱা কৰি কোনে দিব পাৰে কোনে পুৱা কৰি দিব পাৰে কোনে পুৱা কৰি দিব পাৰে মামাক ভোট দিব নে নাই বিজেপিক জিকাব নে নিজিকাই পাক্কা জিকাব আমি নাঙলক ভোট দিলেও ভোট পানীত পৰিব ট্ৰেক্টৰত ভোট দিলেও ভোট পানীত পৰিব হাতী উঠিছে নেকি ইয়াতে উঠিছে নেকি হাতী কেটা জিকিব উঠা নাই গৌতমক হাৰাবৰ কাৰণে উঠিছে হয় না নহয় হাতী কিয় উঠিছে হাতীটো ভোটটোত নাই হাতীয়ে কাবাৰ পৰা কিবা লৈছে হপাই গৌতমক হৰুৱাবৰ কাৰণে হয় না নহয় হয় না নহয় আজি হাতীয়েটো ইয়াত নিজিকে নে জিকিব হাতী
তেলে হাতীকেইটা কিয় উঠিছে কাবাৰ পৰা সুপাৰি লৈ লৈছে যাতে গৌতমৰ ঘৰু হ'ব লাগে হয় না নহয় এডভান্স বুকিং কৰি লৈছে যেনেকে থিয়েটাৰ পাৰ্টি এডভান্স বুকিং হয় ইহঁতিও এডভান্স বুকিং কৰি লৈছে আজি ইহঁতিও জানে এজিপিয়ে যে আমি জিকিব নোৱাৰো জিকিলে উঠক কিন্তু আমি কাবাক হাৰাবৰ কাৰণে ইলেকশ্যন উঠিব নালাগে হয় না নহয় জিকিবৰ কাৰণে ইলেকশ্যন উঠাত দুখ নাই কিন্তু কাবাক হাৰাবৰ কাৰণে ইলেকশ্যন উঠিব নালাগে কাৰ পৰা পইচা লৈছে মই নামটো ক'ব খোজা নাই আৰু আপোনালোকেতো নিজে গম পাইছে হয় না নহয় গৌতম দাসক হৰাবৰ কাৰণে হাতী উঠিছে নে নিজে জিকিবৰ কাৰণে উঠিছে গৌতম দাসক হাৰাবৰ কাৰণে হাতী উঠিছে নে নিজে জিকিবৰ কাৰণে হাতী উঠিছে কোনেও যাতে হাতীক ভোট নিদিয়ে দিব নেকি কোনবাই কাৰণ হাতী যদি জিকিবৰ কাৰণে উঠিলেহেঁতেন আমিও হাতীক ভোট দিলোহেঁতেন কাৰণ আমি হাতীৰ লগতে আছো কিন্তু মই যেতিয়া গম পালো যে মথনগুৰিত হাতী উঠিছে মই কলো যে কিয় উঠিছে তাততো নিজিকে বোলে নহয় আমি উঠিছো আৰু মই বোলে কিয় উঠিছে পিছত খা খবৰ লৈ গম পালো বোলে আমি জিকিবৰ কাৰণে উঠা নাই আমি বিজেপিক হাৰাবৰ কাৰণে উঠিছো আমি গৌতম দাসক হাৰাবৰ কাৰণে উঠিছো এইটো ভাল কথা হয় নেকি কওকচোন আপোনালোকে ভাল কথা হয় নেকি গৌতম দাসক হাৰাব উঠা নাই নহয় মামাকহে হাৰাব উঠিছে হয় না নহয় গৌতম দাস হাৰা মানে মামাও হাৰা হয় না নহয় গৌতম দাস হাৰিলে মামাৰো বদনাম হ'বনে নহ'ব মামাক আপোনালোকে হাৰাবনে জিকাব মামাক হাৰাবনে জিকাব তেতিয়াহ'লে আপোনালোকে এজিপিক হাতীক এটাও ভোট নিদিব হ'বনে নহ'ব আজি গৌতম দাসক হাৰাবৰ কাৰণে মানুহবোৰ লাগি ফুৰিছে আৰে হাৰিলে লাভটো কি হ'ব হাৰিলে চৰকাৰখন কাৰ হ'ব আৰু যদি বিজেপিৰ চৰকাৰ নহয় হিন্দু মুছলমান কোনো মানুহক ইয়াতে মাটিৰ কাগজ কেতিয়াও নাপায় কেতিয়াও আপোনালোকে অৰুণোদয় নাপায় কেতিয়াও ঘৰ নাপায় কাৰণ আজি 22 বছৰে কাকো নিদিলে এতিয়া দিব নেকি আকৌ নতুনকৈ এতিয়া দিব নেকি নাঙল আৰু হাতীয়ে নাঙল আৰু ট্ৰেক্টৰে খানা খোৱাৰ পইচাবোৰ ক'ত এই যে আপোনালোকৰ পৰা অৰুণোদয় নামত 1000 5000 ললে ঘৰৰ নামত 5000 ললে এইবিলাকেতো খানা খুৱাই আছে না নহলে বেলেগৰ ক'ৰ পৰা খানা খুৱাব আজি আপোনালোকে এটাই কথা ক'ব ভোট দিবৰ কাৰণে খানা খালে এক ৰাতিত হজম হৈ যাব কিন্তু অৰুণোদয় 1500 টকা হজম নহয় প্ৰত্যেক মাহতে বেংকৰ একাউণ্টত আহিব খানা ভালনে অৰুণোদয় ভাল খানা ভালনে অৰুণোদয় ভাল খানা ভালনে মহিলা উদ্যমিতা ভাল খানা ভালনে প্ৰধানমন্ত্ৰীৰ ঘৰ ভাল কোনটো ভাল সেইকাৰণে কোনবাই খানা খোৱালে খাই ল'ব আপত্তি কৰিবলগীয়া একো নাই কিন্তু ভোটটো পদুমতে দিব হ'ব ভোটটো পদুমতে দিব লাগিব আৰু এইবাৰ মইতো 25 বছৰ এমএলএ হৈ আছো ইলেকশ্যন উঠিছো এইবাৰ মাছৰ উজান উঠে নে নাই বানপানী এইবাৰ বিজেপিৰ উজান উঠিছে বিজেপি এইবাৰ কোকৰাঝাৰত চৰকাৰ কৰিবই বিজেপিৰ প্ৰতি ৰাইজ এইবাৰ আগবাঢ়ি আহিছে আৰু ৰাইজে এইবাৰ সিদ্ধান্ত লৈছে যে আমি বিজেপিৰ চৰকাৰ কৰিম শ্ৰদ্ধা ৰাইজ আপোনালোকে নিজে জানে যে ট্ৰেক্টৰো মোৰ লগত আছে
নাঙলো মোৰ লগত আছে দূৰত নাই কিন্তু ট্ৰেক্টৰৰ চৰকাৰ হলে ভাতটো এনেকে খাব লাগিব খানাটো ময়ে পঠাম কিন্তু বেকাকৈ খাব লাগিব নাঙলৰ চৰকাৰ হলে খানাটো ময়ে পঠাম দিছপুৰৰ পৰা কিন্তু বেকাকৈ খাব লাগিব বিজেপিৰ চৰকাৰ হলে আমি ডাইৰেক্ট খাব পাৰিম হয়নে নহয় বিজেপিৰ চৰকাৰ হলে আমি আৰু কোকৰাঝাৰ দি আহিব নালাগে দিছপুৰৰ পৰা বেংক একাউণ্টত টুপক কৰি টিপি দিম আঁচনি আপোনালোকৰ একাউণ্টত সোমাই গ'ল কিন্তু নাঙল আৰু ট্ৰেক্টৰৰ চৰকাৰ হলে হি অলপ ঘূৰি ঘূৰি আহিব হি ঘূৰি ঘূৰি আহিব কিন্তু চৰকাৰত আমাৰে হ'ব হাগ্ৰামাও আমাৰ পৰা দূৰত নহয় আমাৰ পৰা প্ৰমোদ বড়ো দূৰত নহয় কিন্তু আমাৰ নিজৰ চৰকাৰ এখন হলে আমি আঁচনিবিলাক ডাইৰেক্টলি পাম আমি টাৰ্নিং মাৰি ঘূৰি আহিব নালাগে বুজি পাইছে আপোনালোকে আজি কংগ্ৰেছক বাদ দি কংগ্ৰেছৰ লগত আমাৰ একো নাই কংগ্ৰেছ একফালে কংগ্ৰেছৰ চৰকাৰ নহয়ও বাদ দিয়ক নাঙল আৰু ট্ৰেক্টৰ আমাৰ লগতে আছে কিন্তু এইবাৰ আমি বিচাৰিছো যে লগত থাকি চৰকাৰ নহয় এইবাৰ আমি বিজেপিৰ চৰকাৰ বনাম বিজেপিৰ সিএম বনাম আৰু তেতিয়া আমাৰ এই অঞ্চল দ্ৰুত গতিত আগবাঢ়ি যাব পাৰিব শ্ৰদ্ধা ৰাইজ আগে পিছে মেচিনত ভোট হয় এইবাৰ ভোট কাগজত হ'ব কাগজত ভোট হলে এইবাৰ আমি বৰপেটাটো দেখিছো হৰভোগতো দেখিছো কিছুমান মানুহে টিপ সহিত ভোট দিয়ে টিপ সহিত ভোট দিলে ভোটটো কেনসেল হৈ যায় টিপ সহিত ভোট দিলে ভোটটো কেনসেল হৈ যায় আপোনালোকক কিছুমান অফিচাৰে বুজাব অফিচাৰ বিলাকো বেলেগ বেলেগ থাকে যে গৈ টিপ সহিত মাৰি দিব কিন্তু ইলেকশনত টিপ সহিত ভোট নিদিয়ে বেলট পেপাৰৰ কাষত এডাল ষ্টাম্প থাকে আৰু ষ্টাম্পডাল লৈ আমি পদুমত ভোট দিব লাগিব যোনে টিপ সহিত ভোট দিয়ে তাৰ ভোটটো কেনসেল হৈ যাব সেইকাৰণে ৰাইজে টিপ সহিত ভোট নিদিব আপোনালোকে ষ্টাম্পডাল লৈ গৌতম দাস আৰু চক্ৰ দাসক ভোট দিব লাগিব কিমান নম্বৰত আছে গৌতম দাসৰ নম্বৰ কিমান নম্বৰত আছে 5 নম্বৰ 5 নম্বৰত পদুম ফুল আছে আৰু 5 নম্বৰত আপোনালোকে ষ্টাম্প মাৰিব লাগিব চক্ৰ দাসৰ কেই নম্বৰত আছে কেই নম্বৰ আছে চক্ৰ 1 নম্বৰত আছে চক্ৰ দাসক কেই নম্বৰত ভোট দিব লাগিব 1 নম্বৰত ভোট দিব লাগিব গৌতম দাসক 5 নম্বৰত চক্ৰ দাসক 1 নম্বৰ মথনগুৰিত 5 নম্বৰত হালবাৰীত 1 নম্বৰত শ্ৰদ্ধাৰ ৰাইজ মোৰ বিটিচিৰ কাৰণে বহুত কৰিব ইচ্ছা আছে মই প্ৰায়ে বিটিচিত আহোঁ কিন্তু চৰকাৰখন বিজেপি নথকা কাৰণে আমি বহুত কাম কৰিব পৰা নাই আমাৰ ইয়াতে ৰাস্তা ঘাটৰ সমস্যা আছে আমাৰ ইয়াতে খোৱা পানীৰ সমস্যা আছে হস্পিটালৰ সমস্যা আছে আমিতো বিটিচিক টকাবোৰ দি দিওঁ যে আপোনালোকে কৰক কিন্তু তেওঁলোকে নকৰিল 22 বছৰ আমি ৰখিলো এতিয়া আৰু ৰখি থাকিলে আপোনালোক পিছ পৰি যাব সেই কাৰণে এইবাৰ আমি বিজেপিৰ চৰকাৰ কৰিমে আৰু দিল্লীত বিজেপি দিছপুৰত বিজেপি কোকৰাঝাৰত বিজেপি ট্ৰিপল ইঞ্জিনৰ চৰকাৰ আমি কৰিম শ্ৰদ্ধা ৰাইজ মই এটা কথা সদায় কৈছো যে আমাৰ ইয়াৰ ভিচিডিচিৰ ব্যৱস্থাটো ভাল নহয়
সব মানুহৰ কমপ্লেইন যে ভিচিডিসি আমাক নালাগে কাৰণ এই অৰুণোদয় বোলে ভিচিডিসি প্ৰধানমন্ত্ৰীৰ ঘৰ বোলে ভিচিডিসি আৰে অৰুণোদয় টকা মই পঠাইছো মাজত আকৌ ক'ৰ পৰা ভিচিডিসি আহিলে প্ৰধানমন্ত্ৰীয়ে ঘৰৰ টকা দিছে মাজত ক'ৰ পৰা ভিচিডিসি আহিলে এইবাৰ বিজেপি চৰকাৰ আহিলে সব ভিচিডিসি গাঁতৰ তলত ভৰাই দিব সব ভিচিডিসি গাঁতৰ তলত ভৰাই দিব বড়োলেণ্ডত বিটিসি দুৰ্নীতি নোহোৱা হ'ব আৰু হালবাৰী আৰু মথনগুৰি ৰাইজক মই কথা দিছো সব দুখীয়া পৰিয়ালক অৰুণোদয় মই দিম কোনো ভিচিডিসি মই নামানো কোনো ভিচিডিসি নহব ডাইৰেক্টলি নৱেম্বৰ মাহত সকলোকে মই অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰিম আপোনালোকে চিন্তা নকৰিব আপোনালোকৰ দায়িত্ব মই লৈছো আপোনালোকে টেনচন ল'ব নালাগে হ'ব নে নহব আমাৰ মথনগুৰি সমষ্টিত কেইবাটাও ৰাস্তা ঘাট হৈছে কিন্তু গাঁৱত বহুত ৰাস্তা ঘাট হোৱা নাই এইবাৰ গৌতম দাসক মই এটা স্পেশাল প্যাকেজ দি দিম যাতে মথনগুৰি ৰাস্তাবিলাক আমি ধুনীয়াকৈ বনাই দিব পাৰো হালবাৰীটো চক্ৰদাসক পইচা দি দিম যাতে ধুনীয়াকৈ ৰাস্তাবিলাক আমি বনাব পাৰো এইবাৰ গৌতম দাসক মই এটা দায়িত্ব দিছো ইলেকশন জিকাৰ লগে লগে হালবাৰী আৰু মথনগুৰি হালবাৰী কাম চক্ৰদাসে কৰিব যিমান ঘৰত অৰুণোদয় পোৱা নাই সকলো গাঁৱে গাঁৱে গৈ গৌতমে নাম লৈ আহিব লগত ময়ো এজন পঠাম আৰু 30,000 20,000 25,000 যিমান অৰুণোদয় লাগে মই দিয়াৰ ব্যৱস্থা কৰিম অকল মথনগুৰিতে 15-20,000 পৰিয়াল সালবাৰীত 15-20,000 পৰিয়াল আপোনালোকে যাতে আৰু কেতিয়াও দুখ আৰু কষ্ট পাব নালাগে মোৰ ওপৰত বিশ্বাস আছে তো বাস শ্ৰদ্ধা ৰাইজ আমাৰ ইলেকশন আহিলে কিছুমান মানুহে খালি দি ভোটাৰ কৰি থাকে দি ভোটাৰ মানে কি মই এইবোৰ বুজি নাপাওঁ মই এটাই জানো যে আজিৰ দিনত কোনো বঙালী মানুহ ডিটেনশন কেম্পত নাই আৰু বিজেপি থাকালৈকে আমি কোনেও চিন্তা কৰিব নালাগে কাৰণ আমাৰ বঙালী মানুহসকল 71ৰ আগত অহা সেইকাৰণে মই এতিয়া কৈছো ডি মানে ডাউটফুল ভোটাৰ আপোনালোকক এইবাৰ ইয়াতে কোচিং ইনষ্টিটিউট মই বনাই দিম যাতে ডি ভোটাৰৰ নামত ডক্টৰ ভোটাৰ হৈ যায় ডিৰ জায়গাত ডক্টৰ হ'ব লাগে ডিৰ জায়গাত ডাউটফুল হ'ব আৰু নালাগে আপোনালোকৰ লৰা ছোৱালীক পঢ়া শুনা কৰাওক বাকি বৰ্ডাৰ পুলিচ টেনশন মোৰ ওপৰত দিয়ক এইবিলাক আপোনালোকে টেনশন নলব বুজি পালে নে নাই আজি মোৰ 5 বছৰ চৰকাৰ হল কোনো বন্দুক নাই কোনো পুলিচৰ গণ্ডগোল নাই কোনো আন্দোলন নাই কোনো ধৰ্ণা নাই কোনো পিকেটিং নাই আমি বিটিএডিত সকলো মানুহৰ বাবে নিৰাপত্তাৰ ব্যৱস্থা কৰিম শ্ৰদ্ধাৰ ৰাইজ আমাক আজি ৰাইজে নিমুৱা হস্পিটালৰ কাৰণে 30 বেডেড কৰিব লাগে বুলি মেমৰেণ্ডাম দিছে মই নিশ্চয় এই কামখিনিও আপোনালোকক আগুৱাই দিম আমাৰ কোচ ৰাজবংশীসকলৰ বাকি সমস্যাবিলাকো আমি সমাধান কৰাৰ কাৰণে চেষ্টা কৰিছো নৱেম্বৰ মাহত আমাৰ এই সম্পৰ্কত বিধানসভাত আমি প্ৰস্তাৱো আগবঢ়াইছো আমাৰ হালবাৰীৰ গতি স্বাস্থ্য কেন্দ্ৰৰ নিবিদা হৈ গল আৰু হালবাৰী মহাবিদ্যালয়ও আজি সুন্দৰ কৰি আগবাঢ়িছে চক্ৰদাসে কৈছে যে হালবাৰীত এটা সাৰ্কুল অফিস বনাই দিব লাগে মই দায়িত্ব লৈছো আপোনালোকে জায়গা ঠিক কৰি দিব
আপোনালোকক সার্কুল অফিস এটা মই দিয়াৰ ব্যৱস্থা কৰি দিম শ্ৰদ্ধা ৰাইজ হালবাৰীত কুৰিবিল আৰু পাটলা সংযোগী দুখন দলং কৰি দিব লাগে আৰু আনন্দ বজাৰখন উন্নতি কৰিব লাগে হাউদৰ ভিতৰত এখন 30খন বিছনাযুক্ত হস্পিটাল লাগে আৰু আমাৰ মিনি ষ্টেডিয়ামকে আদি কৰি কেইবাটাও ডেভেলপমেন্ট কাম আমাৰ হালবাৰী সমষ্টিত কৰিব লাগে ফণী তালুকদাৰ আৰু চক্ৰ দাসৰ লগত কথা পাতি হালবাৰী সমষ্টিৰ ৰাস্তা ঘাট হস্পিটাল এই গোটেই সমস্যা মই সমাধান কৰি দিম আমাৰ সৰকাৰখন নাথাকিলে মই কিবা এটা ঘোষণা হৰভোগত কৰিলে 2 মিনিটত হয় কিন্তু কোকৰাঝাৰত আমাৰ সৰকাৰ নাই কাৰণে কামটো কৰোতে 2 ঘণ্টা লাগে এইবাৰ যদি কোকৰাঝাৰত বিজেপিৰ সৰকাৰ হয় আমি হৰভোগত যেনেকে 2 মিনিটত কাম কৰিব পাৰো আমি বিটিসিটো 2 মিনিটত কাম কৰিব পৰা হৈ যাম সেই কাৰণে শ্ৰদ্ধা ৰাইজ এইবাৰ আপোনালোকে বহুত বছৰৰ পিছত এইবাৰ বিটিসিত বিজেপিৰ সৰকাৰ হ'ব গৈ আছে মই যোৱা 6-7 দিনত ৰাইজৰ যিমান উৎসাহ দেখিছো আমি সৰকাৰ বনাম আৰু ৰাইজৰ কামকাজ বিলাক আমি ধুনিয়াকৈ কৰি দিম আপোনালোকে চিন্তা কৰিব নালাগে মোৰ এটাই অনুৰোধ হাতীক ভোট নিদিব ভোট নষ্ট নকৰিব আৰু পদুমৰ চিনত 5 নম্বৰত গৌতম দাসক ভোট দি আমি জিকাব লাগিব জিকাম না নিজিকাম আৰু 1 নম্বৰত ভোট দি হালবাৰীত চক্ৰ দাসক আমি জিকাব লাগিব শ্ৰদ্ধা ৰাইজ নৱেম্বৰ মাহত মই আপোনালোকৰ মাজত আকৌ আহিম মোৰটো ইয়াত ভোট নাই গতিকে মোক কোনেও খানাও নুখুৱাব হয় না নহয় কিন্তু নৱেম্বৰত মই যেতিয়া অৰুণোদয় আৰু মহিলা উদ্যমিতা দিব আহিম মোক কিন্তু ঘোষ দিব লাগিব 500-1000 ঘোষ নহয় মোক ধুনিয়া মাছৰ টেঙা দি ভাত খুৱাই পঠাব লাগিব হবনে নহব হব ভিচিডিসিৰ ঘোষটো অলপ ডাঙৰ ঘোষ হয় কিন্তু আমাক ঘোষ ইমান ডাঙৰ নালাগে ভাত আৰু মাছৰ টেঙা হব আৰু ইয়াতে নৱেম্বৰত মই আহিম যিমান অৰুণোদয় নোপোৱা মহিলা আছে আপোনালোকে দুখ কৰি নাথাকিব মাত্ৰ 1 মাহৰ কথা নৱেম্বৰৰ পৰা আপোনালোকে অৰুণোদয় পাই যাব হ'ব আৰু মহিলা উদ্যমিতাও পাব আমাৰ সৰকাৰে আপোনালোকে জানে নিযুত মইনা সাইকেল বিনামূলীয়া এডমিশন আমি কিমান স্কিম লৈছো যদি কোকৰাঝাৰৰ পৰাও আমি স্কিম লব পাৰিলো হেতেন বিটিসিৰ মানুহৰ কোনো কষ্টই নহলহেতেন কিন্তু কোকৰাঝাৰৰ কাম হোৱা নাই বিজেপিৰ সৰকাৰ হলে দিল্লীৰো কাম হ'ব দিছপুৰৰো কাম হ'ব কোকৰাঝাৰৰো কাম হ'ব ত্ৰিবেণী সংগমৰ পৰা আপোনালোকে উপকৃত হ'ব শ্ৰদ্ধা ৰাইজ আজি ৰাতিপুৱাই ইমান কষ্ট কৰি আপোনালোক আহিছে বিজেপি দলক সমৰ্থন কৰিছে মই আকৌ এবাৰ আপোনালোকক ধন্যবাদ জনাইছো এইবাৰে সুযোগ ভোট নাভাঙিব যতে ততে ভোট নিদিব অকল পদুমৰ ছবিত ভোট দি আমাৰ গৌতম দাস আৰু চক্ৰ দাসক আপোনালোকে বিজয়ী কৰিব হ'ব পাক্কা হ'ব পিছফালে হ'ব জিকিব বিজেপি জিকিব জিকিব তেতিয়ালে মোৰ লগত একেলগে ক'ব ভাৰত মাতা কি
ভাৰত মাতা কি নৰেন্দ্ৰ মোদী ৰাস্তাৰ পৰাও ক'ব লাগে নৰেন্দ্ৰ মোদী গৌতম দাস চক্ৰ দাস বহুত বহুত ধন্যবাদ নৱেম্বৰত আকৌ লগ পাম জয় হিন্দ বন্দে মাতৰম